আমাৰ ইফতাৰৰ প্লেট ৰেডি। আমি দোৱা চোৱা চবৰে কৰিলোঁ। কেমেৰা ধৰা মানুহ নাই কাৰণে ময়ে কেমেৰাটো ধৰোঁ। কেনে আৰু দুটা মানুহ বেছি বস্তু একো নকৰোঁ। তাৰপাছত আৰু খাব চাব মন নাযায়। এয়া খালে আমাৰ পেট চব ভৰি যায় আজান দিলে। খাব লৈছিলোঁ। বিসমিল্লাহ। মই অকলে, জেৰিফা ঘৰ মালিকেইটাতে গৈছে খাবৰ কাৰণে। এইফালে জেৰিফা আব্বা খাই আছে। এয়া নামাজ চামাজ কৰি উঠি মুড়ি মাখা বনাইছোঁ। এতিয়া মুড়ি মাখা খাম। এয়া আছে জেৰিফা, মুড়ি মাখা খাবা? হা, জ্বলা নহয়, খাই চোৱা, বহুত টেষ্টি হয়। কি টেষ্টি লাগে খাই। মুড়ি মাখাটো এনেকৈ খাই বহুত ভাল লাগে। বহুত টেষ্টি হয়, খাই চোৱা। এতিয়া আমি খাই বনাইছোঁ। এই ব্ৰইলাৰ মাংস বনাইছিলোঁ। আদা নহৰু বটা, জলকীয়া গুড়া, হালধি, নিমখ একেবাৰে সজাই পেলাই দি পেলাই বনাইছিলোঁ। আদা সিজাই ল'লোঁ, মছলা একো দিয়া নাই। এইখিনি এয়া কাটি থোৱা আলু, গাজৰ, বিলাহী এনেকৈ কাটি থৈছিলোঁ। এইখিনি এতিয়া ইয়াতে দি দিওঁ। পিছত তেল চেল একো দিয়া নাই। ওপৰত অকণমান তেল দি দিম বা ভালকৈ অকণমান দি দিম। এইখিনিতে এনেকুৱা হৈ থাকক। দি দিছোঁ, ভালকৈ সিজি থাকক। এইফালে আমি গাখীৰ বনাইছোঁ। গাখীৰ উতলি আছে। গাখীৰটো হৈ গ'ল, ভাতো হৈ গ'ল। ইফালে কণী বইল এটা আছে, খোৱাই নাই। ইফালে এইখিনি মোৰ ৰেডি। আলু চব্জিখিনি অলপমান দেৰি সিজাই তাৰপিছত এইটোত হৈ গ'ল। ওপৰত এয়া চিকেন হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে দেই। আপোনালোকেও এনেকৈ বনাই খাব চাবচোন। মছলা চছলা একো দিয়া নাই, তেলো দিয়া নাই। তাৰপিছত আৰু পিঁয়াজ চিয়াজো একো দিয়া নাই। একদম খালি বইল চিকেনেৰে ইমান তেল ওলাইছে। খাই চাওক, প্ৰথমবাৰ বনাইছোঁ, কেনেকুৱা লাগে। শিকাই দিছে মোক কোনোবাই কেনেকৈ বনাব লাগে। কেনেকুৱা লাগে চব্জি হৈ গ'ল। এতিয়া হয়তো ভাত চাতখিনি ওলাই ৰাতি ভাত খাব ওলাইছোঁ। খাওঁ, মই ভাতটো খাওঁ। জেৰিফাক খুৱাই চুৱাই দিলোঁ, শুব দিছোঁ। স্কুল নাই, বন্ধ আৰু দেৰিয়ে 12টা বাজে। এয়া কণী বইল, এয়া ব্ৰইলাৰ মাংস বনাইছিলোঁ। এনেকৈ খাওঁ। চব্জিটো দি পেলাই পিছতে কিনে ভাত চাত বনাই থৈ দিছোঁ। আহা খাবা, আহা। বানানা ফিনিছ কৰিছা? আৰু বাকলি ক'ত পেলাইছা? ডাষ্টবিন পেলাইছা? এয়া উঠি আহিছে, তাই কণী খাব আহিছে। যা। ভাল লাগিছে? আৰু খাবা? ফিনিছ কৰা। চবকে গুড নাইট, আল্লাহ হাফিজ কৈ দিয়া। জোৰকৈ কোৱা। গুড নাইট, আল্লাহ হাফিজ। আমি মৰ্ণিঙত ভিডিঅ' পাৰিম দিয়া।